হেল্ল' এভৰিৱান, কেলেণ্ডাৰ প্ৰব্লেমৰ ভিডিঅ' এটা লৈ আহিছোঁ। ইয়াত আমি কেলেণ্ডাৰৰ প্ৰব্লেম ছল্ভ কৰিবলৈ যিমান যি কনচেপ্ট লাগিব, আমাক যিকেইটা এপ্ৰ'চ দৰকাৰ হ'ব চব ডিছকাছ কৰিম। অল টাইপছ অফ প্ৰব্লেম, যেনেকুৱা টাইপৰ প্ৰব্লেম আহিব চব কভাৰ আপ কৰিব ট্ৰাই কৰিম। আৰু একো বহুত দীঘলীয়া কোড মুখস্থ নকৰাকৈ বা শ্বৰ্ট ট্ৰিক নলগোৱাকৈ ডাইৰেক্ট বেছিক মেথডৰ জৰিয়তে কেনেকৈ এনি প্ৰব্লেম ছল্ভ কৰিব পাৰে তাৰ ওপৰত ডিছকাছ কৰিম। চ' লেটছ দেৰি নকৰি আৰম্ভ কৰোঁ ভিডিঅ'টো। প্ৰথমতে আহিলে অৰ্ডিনাৰী ইয়েৰ আৰু লিপ ইয়েৰ কি, তাৰ ডিফাৰেঞ্চটো বুজি লওঁ। লিপ ইয়েৰ, অৰ্ডিনাৰী ইয়েৰ মানে হৈছে তাত থাকে 365 দিন, 365 দিন থাকিব। আৰু অৰ্ডিনাৰী ইয়েৰ হয় নহয় কেনেকৈ গম পাম? লাষ্টৰ 2 ডিজিটটো 4য়ে ডিভিজিবল নহয়, তেতিয়া কি হ'ব? অৰ্ডিনাৰী ইয়েৰ হ'ব। আল্টিমেটলি কি হ'ব? তাত 365 দিনত 52 উইকছ থাকিব আৰু এদিন এক্সট্ৰাকৈ থাকিব। এই এদিন যে এক্সট্ৰাকৈ থাকে এইটোক ক'ব অ'ড ডে বুলি। সেই অ'ড ডে কনচেপ্ট অলপ পিছত পাম বাৰু। ফৰ এক্সাম্পল 2007তে লাষ্টৰ 2টা ডিজিট চাইছোঁ, 4য়ে ডিভিজিবল যায় জানো? 7ক 4 ডিভিজিবল নাযায় নহয়, গতিকে এইটো অৰ্ডিনাৰী ইয়েৰ। অৰ্ডিনাৰী ইয়েৰটো অ' ইয়েৰ বুলি লিখিম হা। আৰু এটা লৈ লওঁ, 2000 ধৰি ল'লোঁ 19ক 4য়ে ডিভিজিবল নাযায় নহয়, গতিকে এইটো অৰ্ডিনাৰী ইয়েৰ। এইডোখৰ হৈ গৈছে। তাৰপিছত আহিলে কনচেপ্টটো লিপ ইয়েৰ। লিপ ইয়েৰ মানে কি? আৰু লিপ ইয়েৰ মানে তাত থাকিব 366 ডেইজ। মানে অৰ্ডিনাৰী ইয়াত 365 দিন থাকে, ইয়াত থাকে 366 দিন। লিপ ইয়েৰ হয় নাই কেনেকৈ গম পাম? লাষ্টৰ 2টা ডিজিট 4য়ে ডিভিজিবল হয় নাই চালে হ'ল। যেনেকৈ ধৰি ল'লোঁ 2008, 8ক 4য়ে লাষ্টৰ 2টা ডিজিট কি আছে? 8 আছে, 8ক 4য়ে ডিভিজিবল যায় নহয়, গতিকে এইটো কি হ'ল? লিপ ইয়েৰ। লিপ ইয়েৰটো LY বুলি লিখিম, হ'ব। আৰু এটা লৈ লৈছোঁ, ধৰি লওক আপোনাৰ আমাৰ 1996, এই 96ক 4য়ে ডিভিজিবল যায় নহয়, গতিকে লিপ ইয়েৰ হ'ব। ইয়াত কি থাকিব? ইয়াত 52 সপ্তাহ থাকিব লগত আৰু 2টা ডেইজ এক্সট্ৰা থাকিব। মানে লিপ ইয়েৰত অড ডেইজ কেইটা থাকে? অড ডেইজটো OD বুলি লিখিম দেই। অড ডেইজ থাকিব 2 দিন অড ডে। আমি ইয়াত মেইন কনচেপ্টটো অড ডে হিচাপটো কৰিব পাৰিলে আপোনাৰ কেলেণ্ডাৰ অল এভৰিথিং ওলাই যাব। চ' লাহে লাহে কনচেপ্টকেইটা আমি প্ৰথমতে অৰ্ডিনাৰী ইয়েৰ আৰু লিপ ইয়েৰৰ কনচেপ্টটো জানিলোঁ। অল ক্লিয়াৰ? 4য়ে যদি হৰণ যায় তেতিয়াহ'লে লিপ ইয়েৰ, 4য়ে যদি হৰণ নাযায় তেতিয়াহ'লে অৰ্ডিনাৰী ইয়েৰ। অ'কে, এডোখৰ হৈ গৈছে আমাৰ। নেক্সট ইয়াৰে আৰু এটা কনচেপ্ট আছে অকণমান, সেইটো পঢ়োঁ। যদি চেঞ্চুৰী ইয়েৰ হয়, ফৰ এক্সাম্পল 100, ইয়েৰ নাম্বাৰ 100, ইয়েৰবোৰ প্ৰথমবাৰ আৰম্ভ হোৱা নাই জানো? প্ৰথমতে 0 আছিলে, তাৰপিছৰ পৰা 1, ফাৰ্ষ্ট 1, 2, 3কৈ গৈ 100, 200, 1000, এতিয়া 1100, 1200 গৈ 1900 গৈ এতিয়া 2000 চন চলি থকা নাই জানো? 100টো এতিয়া 4য়ে হৰণ যায় হয় নাই? কিন্তু তথাপি কিন্তু ই লিপ ইয়েৰ নহয়। কিয় নহয়? কাৰণ ই চেঞ্চুৰী ইয়েৰ নহয় জানো? 100, 200, 300, কিন্তু 400টো কিন্তু লিপ ইয়েৰ হয়। কিয়? কাৰণ ইয়াত 400 হৰণ যায়। আমি গতিকে চেঞ্চুৰী ইয়েৰ যেতিয়া হ'ব আমি চাব লাগিব যে তাক 400 হৰণ যায় নে নাযায়, মানে ডিভিজিবল হয় নে নহয়। অ'কে, কনচেপ্ট ক্লিয়াৰ হ'ল? যেনেকৈ 2000টো 400 ডিভিজিবল বাই 400, চ' ইট ইজ এ লিপ ইয়েৰ। বাকী এইটো অৰ্ডিনাৰী ইয়েৰ, এইটো লিপ ইয়েৰ LY, এইটো লিপ ইয়েৰ। বাকী 1000টো কি হ'ব? 1000টো 400 ডিভিজিবল নহয়, গতিকে অৰ্ডিনাৰী ইয়েৰ হ'ব। এইটো কনচেপ্ট হৈ গৈছে। চ' অড ডেইজ, নাম্বাৰ অফ অড ডেইজৰ কনচেপ্টটো কি? এইটো হ'ল অড ডেইজ উলিয়াবলৈ কি? আপোনাৰ বোলে 50 আছে বোলে নম্বৰ এটা, আপুনি হাতে সদায় হৰণ কৰি দিব। হাতেৰে হৰণ কৰিলে ৰিমাইণ্ডাৰ কি থাকিব? 7 7 জাৰ 49 হ'ব নহয়, 1 থাকি যাব নাই ৰিমাইণ্ডাৰ? এই 1টো হ'ল অড ডে। হাতে হৰণ কৰি দিয়াৰ পিছত যিটো এক্সট্ৰাকৈ থাকি যায় সেইটোৱে হ'ল অড ডে। হাতে কিয় হৰণ কৰোঁ? কাৰণ সপ্তাহত আমাৰ 7টা দিন থাকে, বুজিলে? এতিয়া বাকী ইয়াত এক্সট্ৰাকৈ কোড মুখস্থ কৰিবলগীয়া ইমান কথা নাই। ছানডেটোক 0 বুলি ডিন'ট কৰে, বাকী তেনেকৈ 1, 2, 3, 4, 5, 6 এইকেইটাই মনত ৰাখিলেই হ'ল। এইটো বুজি পাব। শুক্ৰবাৰটো 5 নম্বৰ দিন, শনিবাৰটো 6 নম্বৰ দিন, সেইটোৱে মানে ছানডে পৰা আৰম্ভ হৈছে মানে জাৰ্ণিটো 0, 1, 2, 3, 4, 5, 6 সেয়াই হ'ব। অড ডে গম পালে, চেঞ্চুৰীৰ কাহিনী কি গম পালে, লিপ ইয়েৰ অৰ্ডিনাৰীৰ মাজত কেনেকৈ উলিয়াব লাগে গম পালে। ঠিকেই গৈ আছোঁ এতিয়ালৈকে, বুজি পাইছে নহয়? নেক্সট এতিয়া নাম্বাৰ অফ অড ডেইজ। এতিয়া নাম্বাৰ অফ অড ডেইজ উলিয়াওঁ আমি প্ৰথম 20 ইয়েৰ। ফাৰ্ষ্ট 20 ইয়াৰ্ছ মানে কি বুজাইছে গম পাইছে নাই? ফাৰ্ষ্ট 20 ইয়াৰ্ছ মানে একদম 0ৰ পৰা আৰম্ভ হৈছে নহয়, 0ৰ পৰা 20 ইয়াৰ্ছলৈকে মানে ফাৰ্ষ্ট ইয়েৰ 1 নম্বৰ 2 নম্বৰ এনেকৈ 20 ইয়েৰলৈকে। তাত আমাৰ কিমান অড ডে আছে কেনেকৈ উলিয়াম আমি 20 ইয়েৰত এতিয়া আমাৰ লিপ ইয়েৰ কিমান আছে আৰু অৰ্ডিনাৰী ইয়েৰ কিমান আছে এটা যোগ কৰিব লাগিব। মানে লিপ ইয়েৰ
প্লাছ অৰ্ডিনাৰী ইয়াৰ্ছ যোগ কৰিব লাগিব। এতিয়া প্ৰথম 20 বছৰত লিপ ইয়েৰ কেইটা আছে কেনেকৈ চাম? 4ৰে হৰণ কৰি দিম 20ক 4ৰে হৰণ কৰিলে কিমান হ'ব? 5 বাৰ যাব নাই? গতিকে 5টা লিপ ইয়েৰ আছিলে LY 5 লিপ ইয়েৰ। যদি প্ৰথম 20 বছৰ যদি 5টা লিপ ইয়েৰ গুচি গ'ল, অৰ্ডিনাৰী ইয়েৰ কেইটা থাকিলে? 15টা অৰ্ডিনাৰী ইয়েৰ থাকিলেনে? OY অৰ্ডিনাৰী ইয়েৰ। এডোখৰলৈ গম পালোঁ। লাহে লাহে চব কনফিউজ নহ'ব, যি বুজাই আছোঁ ফ্ল'ত গৈ থাকক, অল অভাৰ চব কনচেপ্ট ক্লিয়াৰ হৈ যাব, চিন্তা কৰিবলগীয়া কথা নাই। শ্ল'লি ষ্টেপ বাই ষ্টেপ গৈ আছোঁ। এতিয়া 20 বছৰত আমি লিপ ইয়েৰ কেনেকৈ উলিয়ালোঁ? 20ক 4ৰে হৰণ কৰি দিলোঁ, 5 পালোঁ, গতিকে 5টা লিপ ইয়েৰ আছে আৰু বাকী 15টা বছৰ থাকি গ'ল 20ত, গতিকে 15টা অৰ্ডিনাৰী ইয়েৰ। এতিয়া কৈছিলোঁ নহয় লিপ ইয়েৰত 366 দিন থাকে, মানে অড ডেজ কেইটা থাকে? 2টা থাকে নাই? এই প্ৰথম শ্লাইডটোতে কৈছিলোঁ নহয় 2 দিন অড ডে থাকে বুলি, এইটো অড ডে লিখি দিছিলোঁ নহয় অড ডে বুলি। গতিকে লিপ ইয়েৰ যদি 5টা লিপ ইয়েৰ হয়, 5 × 2 কিমান? 5 × 2 হ'ব অড ডেজ। ইফালে অৰ্ডিনাৰী ইয়েৰত 365 দিন থাকে, এদিনহে এক্সট্ৰা থাকি যাব, মানে 15 × 1 ডেইজ অড ডেইজ। আৰু 5 × 2 মানে 10, 15 × 1 মানে 15, 10 × 15 কিমান? 25। এতিয়া 25ক 7ৰে হৰণ কৰিলে ৰিমাইণ্ডাৰ কিমান থাকে? 7ৰে হৰণ কৰিলে ৰিমাইণ্ডাৰ থাকে 7 × 3 = 21, 4 ৰিমেইনছ when divided by 7, therefore 4টা অড ডে হ'ব প্ৰথম 20 ইয়েৰত। 4টা অড ডে যদি প্ৰথম 20 ইয়েৰত হয়, তেতিয়াহ'লে ফাৰ্ষ্টৰ পৰা যদি আৰম্ভ কৰোঁ 20 নম্বৰ ইয়েৰটোৰ 31 ডিচেম্বৰ কি হ'ব? 4 ক'ডটো কি আছিলে? 0, 1, 2, 4 মানে কি থাৰ্ছডে আছিলে নাই? গতিকে 31 ডিচেম্বৰ 20 প্ৰথম 20 ইয়েৰ, মানে 0ৰ পৰা আৰম্ভ হয়, থাৰ্ছডে হয়। গম পালে? এডোখৰলৈকে ঠিকে আছে। এই অড ডেটোক খেলি মেলি হৈছে নেকি? অড ডেটো কেনেকৈ উলিয়ালে? এই 2 অড ডে আৰু 1 অড ডে কেনেকৈ হৈছে? 365টোক যে ফটকৈ কৈ দিছোঁ বাৰু, 365ক যেতিয়া 7ৰে ডিভাইড কৰে, 7 × 5 = 35, আকৌ এফালে 15, 7 × 2 = 14, এক ৰিমাইণ্ডাৰ থাকি যায়, গতিকে এইটো অড ডে। 366ক তেনেহ'লে 7ৰে ডিভাইড কৰিলে 2 দিন ৰিমাইণ্ডাৰ থাকি যায়, গতিকে 2 অড ডে। সেইটোৱে হ'ব। এইটো মনত ৰাখিব লাগিব দেই। ফাৰ্ষ্ট 20 ইয়েৰত আমাৰ অড ডে কেইটা থাকে? 4টা থাকে। হ'ব, 20টো মনত ৰাখিব নালাগে বাৰু, অলপ ডাঙৰ ভেলুকেইটা মনত ৰাখিব লাগে, মই ক'ম। তেনেকৈ আৰু এটা কৰি চাওঁ। ফাৰ্ষ্ট 40 ইয়েৰত অড ডেজ কেনেকৈ আছে কৰিব পাৰিব চাগে এতিয়া, হয় নাই? মানে এতিয়া 40 নম্বৰ বছৰটোৰ 31 ডিচেম্বৰত কি বাৰ হ'ব সেইটো ওলাই যাব নহয়। নহ'লে 40 ইয়েৰ্ছত কি উলিয়াব লাগে আমি? এতিয়া 40 ইয়েৰ্ছত লিপ ইয়েৰ কেইটা আছে উলিয়াব লাগে, হয় নাই? সেইটো উলিয়াব লাগিব নহয়। 40ক যদি আমি 4ৰে হৰণ কৰোঁ 10 যাবনে? 10 বাৰ যাব, গতিকে 10টা লিপ ইয়েৰ থাকিব। LY লিপ ইয়েৰ বুলি লিখিছোঁ, LYটো হ'ব। কনফিউজ হৈছে নি LY বুলি লিখিলে? নহ'ব, কনফিউজ হ'বলগীয়া কথাই নাই। LY বুলি লিখিছোঁ, লিপ ইয়েৰ প্লাছ বাকী 40ৰ পৰা 10টা গ'ল, 30টা অৰ্ডিনাৰী ইয়েৰ থাকি গ'ল, OY অৰ্ডিনাৰী ইয়েৰ। এতিয়া 10টা লিপ ইয়েৰত কেইটা অড ডেজ থাকিব? এটা লিপ ইয়েৰত 2টা অড ডেজ থাকে, গতিকে 10 × 2। ইফালে 30টা অৰ্ডিনাৰী ইয়েৰত কেইটা অড ডেজ থাকিব? এটা অৰ্ডিনাৰী ইয়েৰত 365 দিন থাকে, মানে এটা অড ডেজ থাকে, গতিকে 30 × 1 মানে কি হ'ল? 10 × 20 + 30 মানে 50 অড ডে হ'ল। এতিয়া 50ক যেতিয়া আমি 7ৰে হৰণ কৰি দিওঁ, 7 × 7 = 49, 1 ৰিমাইণ্ডাৰ থাকে নাই? 1 ৰিমেইনছ, গতিকে অড ডে প্ৰথম 40 বছৰত কেইটা অড ডে থাকে? এটা অড ডে থাকে, এটা অড ডে আছে। এবাৰ প্ৰেক্টিছ হ'বলৈ বস্তুটো উলিয়ালোঁ। গতিকে 1 যদি হয় তেতিয়াহ'লে 31 ডিচেম্বৰত 40 বছৰ 40 নম্বৰ বছৰটো 31 ডিচেম্বৰ কি হ'ব? মানডে হ'বনে? 1 মানে মানডে হয়। বুজি পাইছে চাগে? হ'ব। এতিয়া আহোঁ অকণমান মেইন কনচেপ্টলৈ। ফাৰ্ষ্ট 100 দিয়ে এতিয়া 0 পৰা আৰম্ভ হৈছে, বছৰ গৈ গৈ 100 পাইছেগৈ নহয়। 100 বছৰত এতিয়া কেইটা থাকিব? ইয়াত এতিয়া অকণমান কনচেপ্ট আছে, মন দি শুনিব হা। এতিয়া প্ৰথম 100 বছৰত আমাৰ কেইটা লিপ ইয়েৰ থাকে উলিয়াব লাগে? 100ক আমি 4ৰে হৰণ কৰি দিম হা, কিমান হ'ব? 25টা লিপ ইয়েৰ হ'ব লাগে, কিন্তু নহয়। কিয় নহয় গম পাই নাই? কাৰণ 100 নম্বৰ ইয়েৰটো লিপ ইয়েৰ হয় জানো? চেঞ্চুৰী ইয়েৰ, গতিকে 400 হৰণ যায় জানো? ইয়াক নেযায় নহয়, 400 হৰণ নেযায় নহয়, গতিকে 100 নম্বৰ ইয়েৰটো লিপ ইয়েৰ নহয়। গতিকে আমি 99ক হৰণ কৰিব লাগিব, লিপ ইয়েৰ এটা কমাই আনিব লাগিব। 99ক 4ৰে হৰণ কৰিলে আপোনাৰ 24ৰে কমপ্লিটলি ডিভিজিবল যাব, গতিকে
24টা লিপ ইয়েৰ আৰু বাকী কেইটা থাকিলে 76টা অৰ্ডিনেৰী ইয়েৰ হ'ব বুজি পাইছেনে কথাটো মানে 100ক আপুনি 4য়ে হৰণ কৰা নাই কেলৈ কৰা নাই কাৰণ 100 নম্বৰ ইয়েৰটো আপোনাৰ লিপ ইয়েৰ নহয় বুজিলে গতিকে 99ক 4য়ে হৰণ কৰিছোঁ চবতছে 96ক যায় কেইবাৰ যায় 24 বাৰ যায় গতিকে 24টা লিপ ইয়েৰ আছে আৰু বাকী 76টা অৰ্ডিনেৰী ইয়েৰ হৈ গ'ল তেতিয়াহ'লে লিপ ইয়েৰ যদি হয় অড ডেজ কেইটা থাকিব এটা লিপ ইয়েৰ দুটা অড ডেজ থাকে 24/2 প্লাছ 76 অৰ্ডিনেৰী ইয়েৰত এটা অড ডে থাকে গতিকে 24/2 মানে 48 76 1 2 মানে 76 48 76 কিমান 70 40 হ'ল 110 28 14 মানে 124 124ক যদি আমি হাতে হৰণ কৰোঁ 124ক যদি আমি হাতে ডিভাইড কৰোঁ 7 1 * 7 12 গ'ল থাকিল পৰা 54 7 7 * 49 মানে ৰিমাইণ্ডাৰ থাকিলে আমাৰ 5 গতিকে ফাৰ্ষ্ট 100 ইয়েৰত আমাৰ 5টা অড ডে থাকিব অ'কে ক্লিয়াৰ নে এইটো মনত ৰাখিব লাগিব এতিয়া ফাৰ্ষ্ট 100 ইয়েৰত 5 অড ডেজ এইটো বস্তু মনত ৰাখিব লাগিব এই 4টা বস্তু মনত ৰাখিব দিম এই 4টা বস্তু মনত ৰাখিব ফাৰ্ষ্ট 100 ইয়েৰত কেইটা অড ডে থাকে 5টা অড ডে থাকে এতিয়া 5টা অড ডে যদি থাকে তেতিয়াহ'লে 31 ডিচেম্বৰ 100ত এইটো 100 নম্বৰ ইয়েৰ মানে 100ত কি বাৰ হ'ব 5 অড ডে মানে কি ফ্ৰাইডে হ'বনে ফ্ৰাইডে হ'ব বুজিছে নেক্সট তেনেকৈ যদি কৰিব যাওঁ ফাৰ্ষ্ট 100 ইয়েৰত আমি কিমান পালোঁ নাম্বাৰ অফ অড ডেজ 5টা পালোঁ হয় নাই তেতিয়াহ'লে ফাৰ্ষ্ট 200 ইয়েৰ্ছত কিমান পাম 100 বছৰত যদি 5টা অড ডে পাওঁ 100 বছৰত 5টা অড ডে পাইছোঁ 200 বছৰত 5 × 2 10টা অড ডে পাম হয় নাই 10টা অড ডে মানে কিনো হাতে যদি হৰণ কৰি দিওঁ 10ক 3 ৰিমাইণ্ডাৰ থাকি যাব গতিকে 3টা অড ডে অ'কে ক্লিয়াৰ নে এতিয়া ফাৰ্ষ্ট 300টা ইয়েৰত কি ফাৰ্ষ্ট 100 ইয়েৰত যদি 5টা থাকে অড ডে তেতিয়াহ'লে 300ত কিমান 5 × 3 = 15টা অড ডে 15ক যদি হাতে হৰণ কৰি দিওঁ ৰিমাইণ্ডাৰ থাকি যাব 1 গতিকে এটা অড ডে থাকিব প্ৰথম 300 ইয়েৰত এতিয়া 400 ইয়েৰত কি হ'ব কাহিনীটো 400 ইয়েৰত কি হ'ব অকণমান ভাবিবলগীয়া কথা আছে অকণমান সৰু কনচেপ্ট এটা আছে লাইটলি লৈ নল'ব ইজিকৈ অকণমান ভাবিব লাগিব কি ভাবিব লাগিব কৈ দিছোঁ শুনক 400 বছৰত কি হ'ব এতিয়া 100 বছৰত যদি 5টা হয় 400 বছৰত 5 × 4 হ'ব লাগিছিলে 20টা অড ডে 20ক হাতে হৰণ কৰিলে হ'ব লাগিছিলে 14 মানে 6টা অড ডে থাকিব লাগিছিলে কিন্তু এইটো নহয় কিয় গম পায় নাই কিয়নো 400টো এটা লিপ ইয়েৰ হোৱা নাই চেঞ্চুৰী ইয়েৰ মানে 400 হৰণ যায় গতিকে লিপ ইয়েৰ হ'ব নাই এইটো লিপ ইয়েৰ হ'লে অড ডে কেইটা থাকে দুটা থাকে নাই গতিকে 5 × 4 কৰি যোগ 1 এটা হ'ব মানে 5 × 4 = 20 21 21ক যদি আমি হাতে হৰণ কৰি দিওঁ ৰিমাইণ্ডাৰ নাথাকে কমপ্লিটলি ডিভিজিবল যায় গতিকে 0 নাম্বাৰ অফ অড ডেজ থাকে ফাৰ্ষ্ট 400 ইয়েৰ্ছত কি পালোঁ এতিয়া ফাৰ্ষ্ট 100 ইয়েৰ্ছত কিমান পালোঁ 5টা অড ডে ফাৰ্ষ্ট 200 ইয়েৰ্ছত 3টা অড ডে ফাৰ্ষ্ট 300 ইয়েৰ্ছত এটা ফাৰ্ষ্ট 400 ইয়েৰ্ছত 0টা আৰু এইটোৱে চাইকেলটো এতিয়া ৰিপিট হৈ গৈ থাকিব আকৌ যদি 500 নম্বৰ ইয়েৰত যায় আকৌ 5টা হ'ব বুজিছে কাহিনীটো 600 নম্বৰত গ'লে আকৌ এই 3টা হ'ব 700 নম্বৰ ইয়েৰত গ'লে কেইটা হ'ব এটা হ'ব 700টকা কৰি চাওঁ 700 ইয়েৰ্ছত কেনেকৈ হ'ব 700টো আমি কেনেকৈ ভগাম 400 + 100 ইয়েৰ্ছ কৰিব পাৰিমনে এতিয়া 400 বছৰত কেইটা অড ডে থাকে 0টা থাও নাই 0 অড ডে প্লাছ 100 বছৰত কেইটা অড ডে থাকে 5টা অড ডে 5 গতিকে 5 অড ডেজ থাকেনে চৰি 400 + 100 500হে হ'ব 400 + 300 700 তেতিয়াহে 700 হ'ব ইয়েছ ভাবিছোঁ কি ভুল কৰিছোঁ 300 বছৰত কেইটা অড ডে থাকে এটা গতিকে এইটো 1 এটা অড ডে 1000 এইটো কেনেকৈ উলিয়াব এতিয়া 1000 আমি কৰি দিয়ক নিজৰ ইচ্ছামতে 400 + 400 + 200 400ত অড ডে কেইটা থাকে এটাও নাথাকে 0 আকৌ 400টো 0 প্লাছ এইটো 200ত অড ডে কেইটা থাকে 3টা 3 গতিকে ইয়াত অড ডে থাকিব 3টা তেনেকৈ 1200টো আকৌ 400 এটা হৰণ যায় নহয় 400 + 400 + 400 নহয় জানো গতিকে ইয়াত 400 + 400 লগত পূৰণ কৰিলে 3টা মানে 400 অড ডে 0টা থাকে গতিকে ইয়াতো 0টা থাকিব 1600টো 4য়ে হৰণ যায় 400 × 4 গতিকে ইয়াতো থাকিব 0 অড ডে বুজিলে নে কনচেপ্টটো মনত ৰাখিব কি আপুনি ইয়াত এই 4টা মনত ৰাখিলেই হ'ল আৰু এটা কথা মনত ৰাখিব লাগে
এইকেইটাই 400 যাক যাক হৰণ যাব তাত সদায় 00 অড ডেজে হ'ব এই ফাৰ্ষ্ট 100 যে 5টা থাকে, 200 যে 3টা থাকে, 300 যে এটা থাকে, 400 যে এটামান থাকে অড ডে। তাৰ কনচেপ্টটো বুজিলে নহয়? ঠিক আছে, ইমানকণে কাহিনী আৰু এতিয়া আমি ছল্ভ কৰিব পাৰিম আৰু এটা কথা থাকি গৈছিল। এতিয়া মাহত কাহিনীটো আহোঁ অকণমান। অড ডেজ ইন মান্থছ, মাহবিলাকত কিমান থাকে জানো? এতিয়া জানুৱাৰী মাহত কেইদিন থাকে? 31 দিন, হয়নে? 31 দিন থাকিলে হাতে যদি 31ক হৰণ কৰি দিওঁ, 7 4 গুণ 28, ৰিমাইণ্ডাৰ থাকিব 3, মানে ইয়াত 3 অড ডেজ। তেনেকৈ ফেব্ৰুৱাৰীত কেতিয়াবা 28 দিন থাকিব, কেতিয়াবা 29 দিন থাকিব। 28 দিন থাকিব অৰ্ডিনাৰী ইয়েৰ হ'লে, আৰু লিপ ইয়েৰ হ'লে থাকিব 29 দিন। গতিকে ইয়াত অড ডে ডিপেণ্ড কৰিব। যদি 28 দিনীয়া হয় 0 অড ডে, যদি 29 দিনীয়া হয় 1 অড ডে। কাৰণ হাতে হৰণ কৰি দিছোঁ নহয়, গম পালে? 31ক হাতে হৰণ কৰিলে আপোনাৰ ৰিমাইণ্ডাৰ থাকে 3, 30ক হৰণ কৰিলে থাকে ৰিমাইণ্ডাৰ 2। গতিকে 30 দিনীয়া মাহবিলাকত 2টা অড ডে, 31 দিনীয়া মাহবিলাকত 3টা অড ডে। গতিকে মাৰ্চত কেইদিন থাকে? 31 দিনীয়া মাহ, গতিকে 3টা অড ডে হ'ব। এপ্ৰিল 30 দিনীয়া মাহ, গতিকে 2টা অড ডে হ'ব। মে'টো 31 দিনীয়া মাহ, জুনটো 30 দিনীয়া মাহ, জুলাই 31, আগষ্ট 31, ছেপ্টেম্বৰ 30, অক্টোবৰ 31, নৱেম্বৰ 30, ডিচেম্বৰ 31। গতিকে এইটো হ'ব 3, এইটো হ'ব 2, এইটো হ'ব 3, এইটো হ'ব 3, এইটো হ'ব 2, এইটো হ'ব 3, এইটো হ'ব 2, এইটো হ'ব 3। এইবোৰ মনত ৰাখিব নালাগে আৰু, মই জাষ্ট উলিয়াই দিছোঁ। এইটোতো আপুনি মাহটোৰ কথা ওলালে মাহটো গম পাবই, নিজে কেলকুলেট গম পাবই। এই হাতৰ আঙুলি যে হিচাপ কৰে জানে নহয়, জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল বুলি। পটককৈ 30 দিনীয়া আছে, গতিকে 2টা অড ডে উলিয়াই ল'ব। কেনেকৈ উলিয়াই জাষ্ট মই প্ৰচেছটো কৰিছোঁ, হ'ব? অড ডে কাহিনীটো গম পাই গ'লোঁ মাহৰ। তেতিয়াহ'লে এতিয়া প্ৰব্লেম ছল্ভ কৰিব পাৰিম আৰু আমি। চাওঁ এতিয়া প'ষ্ট কেনেকৈ কৰে। মই এতিয়া এইকেইটা দি দিছোঁ মনত ৰাখিবলৈ। এইটো ইয়াতে লগতে লিখি দিছোঁ যাতে বস্তুটো চাবলৈ পটককৈ সুবিধা হয় দেই। কৰি মনত ৰখাই দিম। এতিয়া কৈছে হুইচ ডে অফ উইক ৱাজ 12 ফেব্ৰুৱাৰী 1941। 1941 চনৰ 12 ফেব্ৰুৱাৰীয়ে কি বাৰ সুধিছে? কেনেকৈ উলিয়াব এতিয়া? প্ৰথমতে চাওক, 1941টো লিপ ইয়েৰ হয়নে নাই? 41ক 4য়ে হৰণ যায় জানো? নাযায়। গতিকে কি হয়? অৰ্ডিনাৰী ইয়েৰ। অ'কে, অৰ্ডিনাৰী ইয়েৰ। অৰ্ডিনাৰী ইয়েৰ যদি ফেব্ৰুৱাৰী কেইদিন থাকিব? 28 দিন থাকিব, হয় নাই? অৰ্ডিনাৰী হ'লে ফেব্ৰুৱাৰীত 28 দিন থাকিব। সেইটোৱে আকৌ মনত ৰাখিবলগীয়া কথা, বাকী একো নাই। এতিয়া 1941টো আমি ভাঙি দিওঁ। 1941টো কেনেকৈ ভাঙিব পাৰিম? 1600 আমি জানো নহয়, 1600 দিনৰ কাহিনীটো। 1600 বছৰত অড ডে কেইটা থাকে? 0টা থাকে বুলি পাইছিলোঁ নহয় জানো? 1600 যোগ আকৌ 300 কৰি দিলোঁ, হ'ব? এইটো এনেকৈ নিলিখোঁ, গোটেইটোকে ভাঙোঁ। 12 ফেব্ৰুৱাৰী 1941। এবাৰ বুজি লোৱাৰ পাছত অংক একদম চাৰ্ট কৰিব পাৰিব বহুত জল্দিকৈ। ইয়াক এতিয়া কেনেকৈ ভাবিম? 1941টো আমি 1600 লিখিলোঁ, যোগ 300 যোগ 41 নম্বৰ ইয়েৰৰ 12 ফেব্ৰুৱাৰী উলিয়াব কৈছে, গতিকে 40 ইয়েৰ বুলি ল'ম আমি। এই তিনিটা কি? ইয়েৰ্ছ লৈছোঁ, ইয়েৰ্ছ। যোগ 41, 1941 হয় নাই? ইয়ালৈকে 1600 নি 1941 হৈ গ'ল নহয়। এতিয়া 41 নম্বৰ ইয়েৰৰ 12 ফেব্ৰুৱাৰী, মানে জানুৱাৰী মাহটো ল'লোঁ, জানুৱাৰী মাহটো ল'ব লাগিব। যোগ কেইদিন? 12 ডেইজ, 12 দিন। বুজিলে না কাহিনীটো কেনেকৈ ভাঙিলোঁ? এইটো 1940 বছৰ হৈ গ'ল ইয়াত। তাৰপিছত জানুৱাৰী মাহ ল'লোঁ, তাৰপিছত ফেব্ৰুৱাৰী মাহৰ 12 দিন। এতিয়া 1600 বছৰত কেইটা অড ডে থাকে? কাহিনীটো সেইটোহে, 0টা অড ডে থাকে, অড ডে। যোগ 300 বছৰত কেইটা অড ডে থাকে? সেইটো এইখনে লগাই থৈছোঁ মনত ৰখি যাবলৈ। এটা অড ডে থাকে। আৰু 40 বছৰৰ এতিয়া কাহিনীটো অড ডে বুলিতো লিখিছোঁ, পিছতো লিখি নাথাকোঁ আৰু দেই, নিলিখোঁ। 0 + 1। এতিয়া 40 বছৰত কেইটা অড ডে থাকে? কেনেকৈ উলিয়াব? ডাইৰেক্ট ইয়াতে উলিয়াই দিয়ক। 40ক 4য়ে হৰণ কৰি দিয়ক। 4য়ে হৰণ কৰিলে 10 বাৰ যাবনে? মানে 10টা কি হ'ব? লিপ ইয়েৰ, LY প্লাছ কি? আৰু অৰ্ডিনাৰী ইয়েৰ কেইটা থাকিব? 40ক যদি 10টা, যদি 40ৰ ভিতৰত যদি 10টা লিপ ইয়েৰ থাকে, অৰ্ডিনাৰী ইয়েৰ 30টা থাকিবনে? 30 অৰ্ডিনাৰী ইয়েৰ প্লাছ জানুৱাৰীত কেইটা থাকে অড ডে? জানুৱাৰীটো 31 দিনীয়া মাহ, গতিকে 3টা অড ডে থাকিবনে? 3 প্লাছ 12 দিন হৈ গ'ল।
আকৌ এতিয়া আহিলে 0 to 0 হৈ গ'ল 0 to এইটো 1 0 to নিলিখোঁ আৰু 1 যোগ 10টা লিপ ইয়েৰত এতিয়া কেইটা অড্ডে থাকিব এটা লিপ ইয়েৰত 2টা অড্ডে থাকে বুলি কৈছিলোঁ নাই 366 দিন হয় হাতে 364হে যায় এটা লিপ ইয়েৰত যদি 2টা অড্ডে থাকে 10টা লিপ ইয়েৰত 10 × 2 20টা অড্ডে থাকিবনে 30টা অৰ্ডিনাৰী ইয়েৰত এটা অড্ডে থাকে এক্সট্ৰাকৈ এদিনে থাকে ৰিমাইণ্ডাৰ থাকি যায় হাতে হৰণ কৰিলে গতিকে 30টা অৰ্ডিনাৰী ইয়েৰত 30টা থাকিব 30 × 30 যোগ 3 যোগ 12 এইটো যোগ কৰি দিয়ক আৰু চব ওলাই গ'ল আপোনাৰ এনচাৰটো কিনো আৰু টান হয় জানো নহয় 30 পিছে 50 50 3 53 53 একে 54 54 12 কিমান 6 6 66 এতিয়া 66ক যদি আমি হাতে হৰণ কৰি দিওঁ 7 9 × 63 আমাৰ ৰিমাইণ্ডাৰ থাকিব কিমান ৰিমাইণ্ডাৰ থাকিব 3 এতিয়া কোডটো কি আছিলে 3 মানে কি মানডে টিউজডে ৱেডনেছডে ওলাই গ'ল নে চটকে 12 ফেব্ৰুৱাৰী 1941 আছিলে ৱেডনেছডে একদম বেছিক কনচেপ্টত বুজি পোৱা নাই যদি আকৌ নেক্সট কৰিছোঁ নেক্সট এটা কৰিলে আকৌ চাব বুজি পাই যাব কৰি বুজি পোৱাই দিম চিন্তা কৰিব নালাগে এতিয়া আৰু এটা কথা এইটো যে আমি অৰ্ডিনাৰী ইয়েৰ বুলি লৈছিলোঁ এই কথাটো বুজি পাব আপুনি ৰ'ব এইটো এতিয়া আমি যে 4 ইয়েৰ প্ৰথমতে অৰ্ডিনাৰী ইয়েৰ চাইছিলোঁ সেইকাৰণে মানে ফেব্ৰুৱাৰীত ইয়াত বুজি পাব ৰ'ব পিছলৈ কৰিম ইয়াততো ফেব্ৰুৱাৰী হিচাপে কৰা নাই নহয় পালে গম পাম এতিয়া এইটোত বুজি পাব এতিয়া 18 এপ্ৰিল 1963 63 এতিয়া 63 4 হৰণ যায় নাই নেযায় গতিকে এইটো এটা অৰ্ডিনাৰী ইয়েৰ মানে ইয়াত ফেব্ৰুৱাৰীত কেইদিন আছে 28 দিন আছে 28 দিন আছে মানে কিমান 0 অড ডেজ হয়নে হাতেতো 28 গুচি যায় এতিয়া আমি 18 এপ্ৰিল 1963ক ভাঙিম 1600 যোগ 300 যোগ 63 আছে গতিকে 62 ইয়েৰ যোগ কিমান জানুৱাৰী এপ্ৰিললৈকে আছে জানুৱাৰী প্লাছ ফেব্ৰুৱাৰী প্লাছ মাৰ্চ 3 মাহ যোগ কৰিব লাগিব তাৰপিছত আৰু কিমান মাৰ্চৰ পিছত যোগ 18 এপ্ৰিল 18 দিন বুজিলে কেনেকৈ ভাঙিলোঁ 1600 300 1900 হৈ গ'ল 1962 হৈ গ'ল তাৰপিছত 63 নম্বৰ ইয়াত জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ আৰু 18 দিন 1600 এতিয়া অড ডেজ কিমান 0 300 অড ডেজ কিমান 1 62 অড ডেজ কিমান এতিয়া কেনেকৈ উলিয়াব 4 হৰণ কৰি দিয়ক লিপ ইয়েৰ কেইটা আছে গম পাব 4 15 × 60 গতিকে 15টা লিপ ইয়েৰ 15টা যদি লিপ ইয়েৰ আছে তেতিয়াহ'লে অৰ্ডিনাৰী কেইটা হ'ব 62 পৰা 15 মাইনাছ কৰি দিলে কিমান হ'ব অৰ্ডিনাৰী 47টা হ'ব অৰ্ডিনাৰী ইয়েৰ প্লাছ জানুৱাৰীত কেইটা অড ডে 3টা ফেব্ৰুৱাৰীত কেইটা এতিয়া কেনেকৈ গম পাব এইটো অৰ্ডিনাৰী ইয়েৰ বুলি প্ৰথমতে হৰণ কৰি উলিয়াইছিলোঁ নহয় লিপ ইয়েৰ নহয় অৰ্ডিনাৰী ইয়েৰ হয় গতিকে ফেব্ৰুৱাৰীত 28 দিন আছে গতিকে 0টা অড ডেজ হ'ব মাৰ্চত অড ডেজ কেইটা মাৰ্চটো 31 দিনীয়া মাহ গতিকে আকৌ 3টা অড ডে যোগ 18 এইটো এতিয়া কি হ'ব 0টো আঁতৰাই দিলোঁ 1 যোগ 15টা লিপ ইয়েৰত এটা লিপ ইয়েৰত থাকে অড ডে 2টা গতিকে 15টা লিপ ইয়েৰত 15 × 2 30টা অড ডে 47টা অৰ্ডিনাৰী ইয়েৰ আছিলে গতিকে 47টা অড ডে থাকিব 47 × 1 47 তাৰপিছত 3 যোগ 3 শূন্যটো আঁতৰাই দিলোঁ আৰু যোগ 18 এইটো এতিয়া যোগ কৰক গোটেইকেইটা কি হ'ব এইটো যোগ কৰিলে কি হ'ব গোটেইকেইটা কৰিয়ে দিওঁ আৰু এইটো 18 6 24 30 একে 31 প্লাছ 47 এতিয়া 7 একে 8 4 3 7 78 প্লাছ 24 মানে 28 12 2 হ'লে একেবাৰে 7 2 10 102ক যেতিয়া আমি হাতে হৰণ কৰোঁ ৰিমাইণ্ডাৰ কিমান থাকে 7 × 14 98 4 থাকে ৰিমাইণ্ডাৰ গতিকে 4 ডেজ বাকী থাকিলে 4 মানে কি জানুৱাৰী মানডে টিউজডে ৱেডনেছডে থাৰ্ছডে হৈ গ'ল এনচাৰটো থাৰ্ছডে 18 এপ্ৰিল 1963 তেতিয়াহ'লে কি পালোঁ আমি থাৰ্ছডে পালোঁ বুজিছেনে আইডিয়া আহি গৈ আছে হয় নাই নেক্সট আৰু এটা কৰোঁ 21 জুলাই 1630ত কি হ'ব প্ৰথমতে চাওঁ 4 হৰণ যায় নি 30ক নাযায় গতিকে অৰ্ডিনাৰী ইয়েৰ হ'লে কি হ'ব ফেব্ৰুৱাৰীত 28 দিন থাকিব মানে 0 অড ডেজ থাকিব এতিয়া ভাঙি দিওঁ 21 জুলাই 1630 মানে কিমান 1600 যোগ 29
ইয়েৰ যোগ কি হ'লে জানুৱাৰীৰ পৰা কিহলৈকে ল'ম আমি জুনলৈকে ল'ম জুলাইটোতো আছেই যোগ 21 জুলাই 21 দিন 1600 বছৰত কেইটা থাকে অ'ড ডে 0টা থাকে 29 ইয়েৰত কেইটা লিপ ইয়েৰ থাকে 4 হৰণ কৰিলে 4 7 গুণ 28 7টা লিপ ইয়েৰ আৰু 29ৰ পৰা 7 গ'লে থাকে 29ৰ পৰা 7 গুচি গ'লে কিমান থাকে 22 গতিকে 22টা অৰ্ডিনাৰী ইয়েৰ যোগ জানুৱাৰীত কেইটা অ'ড ডে 3টা ফেব্ৰুৱাৰীত কেইটা 0টা কাৰণ অৰ্ডিনাৰী ইয়েৰ হয় 0টা মাৰ্চত কেইটা 3টা এপ্ৰিলত কেইটা অ'ড ডে 2টা কাৰণ 30 দিনীয়া মে'ত 31 দিনীয়া গতিকে 3টা প্লাছ জুনটো 30 দিনীয়া মানে 2টা যোগ 21 7টা লিপ ইয়েৰ এটা লিপ ইয়েৰ 2টা থাকিলে 7টা লিপ ইয়েৰত 14টা অ'ড ডে 22টা অৰ্ডিনাৰী ইয়েৰত 22 গুণ 22 22টা অ'ড ডে এটা 3 2টা 3 3টা 3 9 প্লাছ 2 2 4 যোগ 21 14 22 কিমান 4 2 6 2 1 3 যোগ 9 যোগ 21 4 25 36 9 কিমান 45 যোগ 25 45 লগত 25 যোগ কৰিলে হ'ল 70 যদি আমি হাতে হৰণ কৰোঁ 0 থাকে ৰিমাইণ্ডাৰ 0 মানে ছানডে হ'ব বুজিলে নেক্সট প্ৰব্লেমটো কৰোঁ কি দিছে হুইচ ডে অফ মই একচুৱেলি 3-4টা প্ৰব্লেম কৰাই দিছোঁ যাতে ফেমিলিয়াৰ হৈ যাওক মানে প্ৰচেছটোৰ লগত আপোনালোকৰ সকলোৰে ঠিক আছে 2 মে 1921ত কি বাৰ হ'ব সুধিছে 21ক 4 হৰণ কৰি চালোঁ নেযায় গতিকে এইটো এটা অৰ্ডিনাৰী ইয়েৰ 1921টো অৰ্ডিনাৰী ইয়েৰ মানে কি ফেব্ৰুৱাৰীত 28 দিন আছে 28 দিন মানে কি 0 অড ডেইজ এতিয়া 2 মে 1921 মানে কি 1600 যোগ 300 এইটো অকল 1600 যোগ 300 বুলি নহয় আপুনি 400 যোগ 400 যোগ 400 বা ডাইৰেক্ট 1900 যোগ 20 বুলিও ক'ব পাৰে মানে কথা নাই কিন্তু 1600টো যিহেতু আমি জানো 0 বুলি সেইকাৰণে মানে লৈছোঁ আপুনি নিজৰ ইচ্ছা মানে মই একদম উজু হোৱাকৈ কৰি দিছোঁ আৰু বস্তুটো যদি আপোনাক এতিয়া 1221 বুলি থাকে আপুনিতো 1200 ল'ব লাগিব 1100 বোলে 1121 বোলে 22 জানুৱাৰীটো সুধিলে তেতিয়া আপুনিতো কেনেকৈ ল'ব নিজৰ ইচ্ছামতে ল'ব লাগিব 800 যোগ 300 লৈ ল'ব কাৰণ 800টো 0 ডেজ বুলি গম পাব 400 হৰণ যায় যে সেইটো মানে একচুৱেলি ফাণ্ডাটো বুজিছে 1600 300 900 হৈ গ'ল যোগ 20 ইয়াৰ্ছ আমি এইকেইটা ভাগি ল'লোঁ 21 চনৰ 2 মে মানে জানুৱাৰীৰ পৰা আমি কিহলৈকে ল'ব লাগিব এপ্ৰিললৈকে ল'ব লাগিব জানুৱাৰীৰ পৰা এপ্ৰিললৈকে যোগ মে কেইদিন 2 দিন 1600 এতিয়া 0 অড ডেজ থাকে 300ত কেইটা অড ডে থাকে এইটো এইকাৰণে লগাই দিছোঁ যাতে মনত থাকক এটা অড ডে থাকে হয় নাই 20 বছৰ এতিয়া 4 যদি হৰণ কৰোঁ 5টা লিপ ইয়েৰ বাকী 5টা গুচি গ'লে 15টা অৰ্ডিনাৰী ইয়েৰ থাকিলে প্লাছ জানুৱাৰী 3টা অড ডে ফেব্ৰুৱাৰী মানে এইটো 0টা অড ডে হ'ব কাৰণ এইটো অৰ্ডিনাৰী ইয়েৰ প্ৰথমতে উলিয়াই লৈছিলোঁ 0 প্লাছ মাৰ্চত 3 দিন অড ডে এপ্ৰিলত 2 দিন হৈ গ'ল তাৰপিছত মে'ত ডাইৰেক্ট 2 দিন আহিলে মে' 2 দিন এতিয়াতো এইটো 1 হ'ল এইটো গতিকে প্ৰথমটো 5টা লিপ ইয়েৰ এটা লিপ ইয়েৰত 2টা অড ডে থাকে গতিকে 5 × 2 10টা অড ডে 15টা অৰ্ডিনাৰী ইয়েৰ এটা অৰ্ডিনাৰী ইয়েৰত এটা লিপ ইয়েৰ থাকে গতিকে 15টা অৰ্ডিনাৰী ইয়েৰত 15টা অড ডে থাকিব এতিয়া 3 3 6 2 8 2 10 মানে 10 10 20 20 15 35 35 36 মানে 36ক যদি আমি হাতে হৰণ কৰোঁ আমাৰ 7 5 গুণ 35 1 থাকিব ৰিমাইণ্ডাৰ মানে আল্টিমেটলি কি হ'ল 1 মানে মানডে 2 মে 1921ত তেতিয়াহ'লে কি বাৰ হ'ব সোমবাৰ হ'ব বুজিলে ঠিক আছে আৰু এটা আছে এইটো কৰি দিওঁনে আপোনালোকে কৰিব কৰিয়ে দিম আৰু দিয়ক 18 2 ডিচেম্বৰত 1818টো এতিয়া কি 4 হৰণ নাযায় গতিকে এইটো অৰ্ডিনাৰী ইয়েৰ মানে ফেব্ৰুৱাৰীত অড ডেজ থাকিব 0টা 1818টো কেনেকৈ ল'ম 1600 যোগ 200 1800 যোগ 17 ইয়েৰ যোগ ডিচেম্বৰ মানে জানুৱাৰীৰ পৰা আমি নৱেম্বৰলৈকে ল'ব লাগিব তাৰপিছত যোগ আৰু 2 দিন 1600 মানে 0 অড ডেজ
200 অড ডেজ কিমান থাকে 3টা অড ডে থাকে 3টা অড ডে প্লাছ 17 এতিয়া 17 বছৰ নহয় জানো 17 বছৰত লিপ ইয়েৰ কেইটা 4 হৰণ কৰিলে 4 4 গুণ 16 4 লিপ ইয়েৰ প্লাছ আৰু 4টা বিয়োগ কৰি দিলে 17 পৰা 4টা গুচি গ'ল 13টা অৰ্ডিনেৰী ইয়েৰ হ'ব প্লাছ এতিয়া এই জানুৱাৰী পৰা নৱেম্বৰলৈ এইটোৱে অকণমান কামোৰ আৰু বস্তুটো কিন্তু প্ৰেক্টিছ কৰি থাকিলে মানে আপুনি গম পাই যাব মানে কিন্তু ইমানো সময় নালাগে আপুনি ডাইৰেক্ট হিচাপ কৰি উলিয়াই দিব ইমান মাথা মাৰিব নালাগে জানুৱাৰীত 3 ফেব্ৰুৱাৰীত 0 মাৰ্চত 3 এপ্ৰিলত 2 মে'ত 3 জুনত 2 জুলাইত 3 আগষ্টত 3 ছেপ্টেম্বৰত 2 অক্টোবৰত 3 নৱেম্বৰত 2 যোগ 2 এতিয়া আৰু 3 হ'ল 4টা লিপ ইয়েৰত কেইটা অড ডে থাকিব 4 দুগুণ 8টা 13টা অৰ্ডিনেৰী ইয়েৰত 13 গুণ 13টা থাকিব 1টা 2টা 3টা 4টা 5টা 6টা 6 3 গুণ 18 যোগ 1টা 2টা 3টা 4টা 5টা 5 দুগুণ 10 18 যোগ 10 মানে কিমান হ'ল আপোনাৰ 8 3 11 যোগ 13 যোগ 18 10 28 মানে 11 13 হ'ল 24 যোগ 28 24 28 কিমান হ'ব আপোনাৰ 52 52ক যদি 7 হৰণ কৰোঁ 7 7 গুণ 49 3 থাকিলে ৰিমাইণ্ডাৰ গতিকে 3 মানে কি হ'ব এতিয়া কাহিনীটো ৱেডনেছডে বুজিলে একদম বেছিক মেথড এইটোৱে আৰু এইটো মেথড জানিলে মানে আপুনি যি কুৱেশ্যন দিলেও উলিয়াব পাৰিব ডেট উলিয়াব দিছে বা কিবা উলিয়াব দিছে পাৰিব চিন্তাই নাই নেক্সট প্ৰব্লেম কেইটামান দিছোঁ আপোনালোকৰ প্ৰেক্টিছৰ কাৰণে এইকেইটা আপোনালোকে কৰক আৰু কমেণ্টত এনচাৰকেইটা কমেণ্ট কৰি দিয়ক মই এনচাৰকেইটা কমেণ্টত পিন কৰি দিম বাৰু এখন সুবিধা দি দিছোঁ আপোনালোকে এইকেইটা কৰি চাওক পাৰে নে নোৱাৰে পাৰিব নিশ্চয় যদি বুজি পাইছে কেলেও নোৱাৰিবলগীয়া কথাই নাই নেক্সট কুৱেশ্যন কেইটামান কৰোঁ এতিয়া আমি লিপ ইয়েৰত কৰোঁ দুটামান আমি অথনি অৰ্ডিনেৰী ইয়েৰত কৰিছিলোঁ নহয় একেই প্ৰচেছ খালি অকণমান কি হ'ব 12 মাৰ্চ 1940 বুলি কৈছে হয় নাই মানে এতিয়া 40ক কিহে 4 হৰণ যায় নহয় গতিকে এইটো অৰ্ডিনেৰী ইয়েৰ নহয় লিপ ইয়েৰ হয় লিপ ইয়েৰ মানে কি হ'ব ফেব্ৰুৱাৰীত আমাৰ 29 দিন আছে 29 দিন যদি থাকে অড ডে কেইটা থাকিব এটা অড ডে থাকিব মানে ফেব্ৰুৱাৰীত 7 4 গুণ 28 সেইটোৱে কাহিনীটো বাকী চব একেই 1940টো কেনেকৈ লিখিম 1600 যোগ 300 যোগ 39 ইয়েৰ যোগ জানুৱাৰীৰ পৰা মাৰ্চ ল'ব নালাগে মাৰ্চ আছে জানুৱাৰী যোগ ফেব্ৰুৱাৰী যোগ মাৰ্চৰ কেইদিন 12 দিন 1600 300 কেইটা এটা অড ডে 39 এতিয়া 4 9 গুণ 36 মানে 9টা লিপ ইয়েৰ যোগ 30টা অৰ্ডিনেৰী ইয়েৰ হৈ গ'ল বুজি পাইছে ন জানুৱাৰীত অড ডে 3টা ফেব্ৰুৱাৰীত অড ডে কেইটা এইটো লিপ ইয়েৰ নহয় জানো এইটো লিপ ইয়েৰ গতিকে অড ডে এটা সেইটোৱে কাহিনীটো কনচেপ্টটো হ'ল সেইকণে এতিয়া 1 যোগ লিপ ইয়েৰত 2টাকৈ অড ডে থাকে মানে 9 দুগুণ 18টা 30টা অৰ্ডিনেৰী ইয়েৰ মানে 30টা বাকী 12 1 13 3 16 আল্টিমেটলি কিমান হ'ব এইটো ইফালে 30 18 48 49 যোগ 16 49 যোগ 16 মানে 50 65 65 কেইটা যদি 7 আমি হৰণ কৰোঁ 7 9 গুণ 63 2 থাকিলে ৰিমাইণ্ডাৰ 2 মানে কি বাৰ হ'ব টিউজডে হ'ব বুজিলে মানে 0 1 2 3 সেই কাহিনীটো গম পাইছে আৰু এটা কৰোঁ 1964 64ক 4 হৰণ যায় গতিকে এইটো এটা লিপ ইয়েৰ মানে ফেব্ৰুৱাৰীত অড ডে কেইটা থাকিব এটা অড ডে থাকিব বাকী 1964 কেনেকৈ লিখিব 1600 যোগ 300 যোগ 63 ইয়েৰ যোগ জানুৱাৰীৰ পৰা মাৰ্চলৈকে ল'লোঁ যোগ এপ্ৰিলৰ কেইদিন 18 দিন 1600 0টা অড ডে 300 এটা অড ডে 63টো কেতিয়া যদি 4 হৰণ কৰোঁ 4 15 60 63ৰ লগত ডিভিজিবল যোৱা 4 নম্বৰ 60 গতিকে 15টা হ'ল লিপ ইয়েৰ যোগ 63 15 বিয়োগ কৰিলে কিমান হ'ব 48টা হ'ব আমাৰ অৰ্ডিনেৰী ইয়েৰ জানুৱাৰীত 3টা অড ডে ফেব্ৰুৱাৰীত এতিয়া লিপ ইয়েৰ কাৰণে এটা অড ডে তাৰপিছত মাৰ্চত 3টা অড ডে যোগ 18 এতিয়া 1 যোগ লিপ ইয়েৰ আছে 15টা গতিকে অড ডে হ'ব 30টা 48টা অৰ্ডিনেৰী ইয়েৰ গতিকে অড ডে 48টা বাকী 3 1 4 4 3 7 18 7 25 এতিয়া 48 30 হ'ব আপোনাৰ 78 79 79 প্লাছ কিমান
25 7 - 25 কিমান হ'ব আপোনাৰ 79 80 104 এতিয়া 7 যদি আমি হৰণ কৰোঁ 104ক 14 7 গুণ 98 6 ৰিমাইণ্ডাৰ থাকি গ'ল 6 ৰিমাইণ্ডাৰ থাকিলে মানে কি ছেটাৰডে 6 মানে ক'তটো কি ছেটাৰডে নহয় জানো গতিকে 18 এপ্ৰিল 1964 কি আছিলে শনিবাৰ হ'ব বাকী আছে 21 জুলাই 65 21 আৰু এটা কৰি দিওঁ বাকী এইকেইটা কৰিব আপোনালোকে 32 মানে এইটো 4 হৰণ যায় 4 গুণ গতিকে এইটো লিপ ইয়েৰ মানে ফেব্ৰুৱাৰীত থাকিব 29 দিন আৰু অ'ড ডে থাকিব এদিন 1632 কেনেকৈ লিখোঁ 16 যোগ 31 ইয়েৰ যোগ জুলাই মানে জানুৱাৰীৰ পৰা জুনলৈ যোগ জুলাই কেইদিন 21 দিন 16 অ'ড ডে থাকিব 0 31ত এতিয়া লিপ ইয়েৰ কেইটা থাকিব 31 বছৰ 4 7 গুণ 28 গতিকে 7টা লিপ ইয়েৰ আৰু 31ৰ পৰা 7 বিয়োগ কৰিলে কিমান থাকে 24 24টা অৰ্ডিনেৰী ইয়েৰ তাৰপিছত যোগ জানুৱাৰীত থাকে 3টা অ'ড ডে ফেব্ৰুৱাৰীত লিপ ইয়েৰ গতিকে এটা মাৰ্চত 3টা এপ্ৰিলত 2টা মে'ত 3টা জুনত 2টা যোগ 21 7টা লিপ ইয়েৰ মানে 14টা অ'ড ডে 24টা অৰ্ডিনেৰী ইয়েৰ মানে 24টা অ'ড ডে 3 6 9 10 12 14 যোগ 21 ঠিক আছে নে কেলকুলেশ্যন 9 4 14 ঠিকে আছে 14 24 কিমান 14 14 28 28 যোগ 24 কৈছে কিমান 45 45 28 কিমান হ'ব 45 55 65 73 73 যদি 7 হৰণ কৰোঁ ৰিমাইণ্ডাৰ 7 10 গুণ 70 ৰিমাইণ্ডাৰ থাকিব 3 হয়নে 3 যদি ৰিমাইণ্ডাৰ হয় তেতিয়াহ'লে কি হ'ব আমাৰ কিবা কেলকুলেশ্যন খেলি মেলি হৈছে নি এবাৰ ক্ৰছ চেক কৰিলোঁ ৰ'ব ঠিকে আছে 3 হ'লে কি হ'ব ৱেডনেছডে ঠিক আছে নেক্সট প্ৰেক্টিছ কুৱেশ্যন দুটা দি দিছোঁ লিপ ইয়েৰ কৰক ট্ৰাই কৰক কমেণ্টছত এনচাৰকেইটা মই দি দিম চিন্তা কৰিব নালাগে নেক্সট কনচেপ্টটো চাওঁ ফাইণ্ড দ্য ডেটছ ফাইন একে আৰু এতিয়া কনচেপ্ট একে আৰু এতিয়া এইকেইটা ল'লে এতিয়া বেলেগ বেলেগ টাইপৰ কুৱেশ্যন মানে কেনেকুৱা আহিব পাৰে এতিয়া কৈছে অন হোৱাট ডেটছ অন এপ্ৰিল 2001 2001 এপ্ৰিলত ৱেডনেছডে কোনকেইটা বাৰত পৰিছিলে মানে 4টা ডেট ওলাব আপোনাৰ একে আপুনি জাষ্ট কি উলিয়াব 1 এপ্ৰিলটোকে উলিয়াওক 1 এপ্ৰিল 2001টো যদি উলিয়াই দিয়ে যি বাৰ পৰিলেও তাৰপিছত কেইটাটো উলিয়াই দিব পাৰিব বাকীনো কি আৰু 2001টো উলিয়াবলৈ আপোনাক কি কৰিব লাগেনো এতিয়া কেনেকৈ কৰিব 2001টো 16 যোগ 400 2000 কৰিব পাৰে আপুনি ডাইৰেক্ট 2000 কৰিলেও প্ৰব্লেম নাই একেই 2000 যোগ 2001ত মানে আপোনাৰ জানুৱাৰীৰ পৰা কিহলৈকে মাৰ্চলৈ প্লাছ এপ্ৰিলৰ এদিন 2000 বছৰ মানে কি 2000 বছৰ মানে 2000 ইয়েৰ অ'ড ডে কেইটা 400 হৰণ যায় গতিকে অ'ড ডে এটাও নাথাকে জানুৱাৰীত কেইটা 3টা ফেব্ৰুৱাৰীত এইটো কি এতিয়া 2001টোতো লিপ ইয়েৰ হয় জানো নহয় অৰ্ডিনেৰী ইয়েৰহে গতিকে ফেব্ৰুৱাৰীত 28 দিন অ'ড ডে থাকিব 0 মাৰ্চত 31 দিনীয়া মাহ গতিকে অ'ড ডে থাকিব 3টা যোগ 1 3 3 6 7 হৈ গ'ল বুজিলে 7 যদি হ'ল 7 হৰণ গ'ল মানে ৰিমাইণ্ডাৰ থাকিলে 0 মানে হ'ল ছানডে গতিকে 1 এপ্ৰিলত কি পালে আপুনি ছানডে 1 এপ্ৰিল যদি ছানডে হয় 2 এপ্ৰিলত সোমবাৰ 3 এপ্ৰিলত মঙলবাৰ 4 এপ্ৰিলত কি 4 এপ্ৰিলত বুধবাৰ হ'বনে বুধবাৰ 4 এপ্ৰিলত যদি বুধবাৰ হয় তাৰ 7 দিন পিছত 11 এপ্ৰিলত আকৌ বুধবাৰ তাৰ 7 দিন পিছত 18 এপ্ৰিলত আকৌ বুধবাৰ এসপ্তাহৰ কেনেকৈ নাযাব জানো আকৌ 18 পৰা 7 দিনৰ পিছত 25 এপ্ৰিলত আকৌ বুধবাৰ হ'ব এইটোৱে অপশ্যনত 4টা থাকিব কনফিউজ নহ'ব একেটা কনচেপ্টে উলিয়ালে হৈ যাব কাহিনীটো এইটো একে সুধিছে এইটো কৰক নাই কৰি দিওঁ আৰু এটা কৰি দিওঁ কৰি দিলেহে এইটো প্ৰেক্টিছ কুৱেশ্যন লিখিয়ে থৈছোঁ মই অন হোৱাট ডেটছ অফ মে' 1945 বুলি কৈছে ডিড ছেটাৰডে ফল
মে 1945 মে মাহৰ কি তাৰিখত শনিবাৰ পৰে বুলি কৈছে। আমি গতিকে 1 মে'টো উলিয়াওঁ। 1 মে 1945 হ'ব। 1945টো কেনেকৈ উলিয়াব? 1600 যোগ 300 কৰি দিলোঁ 1900 হ'ল, যোগ 44 ইয়েৰ কৰি দিলোঁ, যোগ জানুৱাৰীৰ পৰা কিহলৈকে যাব? এপ্ৰিললৈকে যাব। এপ্ৰিলৰ পিছত মে আহিলে, যোগ মে'ৰ কেইদিন? এদিন। এইটো 1600ত 0টা অ'ড দে, 300ত 1টা অ'ড দে, 44 ইয়েৰত কেইটা অ'ড দে? লিপ ইয়েৰ কেইটা আছে 44ত? এইটোতো লিপ অৰ্ডিনেৰী ইয়েৰ, চাৰিয়ে নাযায়। এইটো কাম প্ৰথমতে কৰি ল'ব, পাহৰি গৈছিল দেখিছে মই। এতিয়া 44 ইয়েৰ মানে কি হ'ব এতিয়া কাহিনীটো? 4 কেইবাৰ যায়? 11 বাৰ যায়। গতিকে 11টা লিপ ইয়েৰ আছে, 11টা লিপ ইয়েৰ LY, যোগ 11টা যদি লিপ ইয়েৰ আছে 44ৰ পৰা 11 গুচি গ'ল, 33 অৰ্ডিনেৰী ইয়েৰ হ'বনে? তাৰপিছত জানুৱাৰীত কেইটা থাকে? 3টা। ফেব্ৰুৱাৰীত 0টা থাকিব, কাৰণ এইটো অৰ্ডিনেৰী ইয়েৰ নহয়। অৰ্ডিনেৰী ইয়েৰ মানে ফেব্ৰুৱাৰীত 0টা অ'ড থাকে। মাৰ্চত 3টা, এপ্ৰিলত 2টা, যোগ 1। এইটো 1, 11টা লিপ ইয়েৰত 22টা অ'ড দে, 11 গুণ 2, 33ত 33টাই, 3 3 6 2 8 9, এইটো 9, 1 আৰু 9 10 হৈ গ'ল, 22 33 হৈ গ'ল 55, মানে 65। 65ক যদি আমি হাতে হৰণ কৰি দিওঁ, 7 9 গুণ 63, 2 থাকি গ'ল। 2 মানে কি? 2 মানে আমাৰ আল্টিমেটলি টিউজডে নহয় জানো? টিউজডে। এতিয়া আমাক সুধিছিলে কি? ছেটাৰডে সুধিছিলে আমাক, শনিবাৰ কোনটো তাৰিখে পৰিব সুধিছে। এতিয়া 1 মে'ত আমি কি পালোঁ? টিউজডে, হয়নে? তেতিয়াহ'লে 1 মে' টিউজডে হ'লে কি হ'ব? শনিবাৰ কি হ'ব? 2ত ৱেডনেছডে, 3ত থাৰ্ছডে, 4ত ফ্ৰাইডে, 5 মে'ত কি হ'ব? ছেটাৰডে পৰিব। তেতিয়াহ'লে 7 দিন পিছত 12 মে'ত আকৌ ছেটাৰডে পৰিব। তাৰ 7 দিন পিছত 19 মে'ত আকৌ ছেটাৰডে পৰিব। তাৰ 7 দিন পিছত 26 মে'ত আকৌ ছেটাৰডে পৰিব। এই 4টা হ'ল এনচাৰ। এনেকুৱা কুৱেশ্যন থাকিলে অপশ্যনত 4টা থাকিব, চিন্তা কৰিব নালাগে। 4টা থকাটো টিক মাৰি দিব, এটা জানিলে হ'ল আৰু। হ'ব, এইটোতে আপোনালোকৰ কাৰণে প্ৰেক্টিছ কুৱেশ্যন কৰি দিছোঁ। প্ৰেক্টিছ কৰক আৰু এনচাৰটো কমেণ্ট কৰক। মই পিন কমেণ্ট কৰি দিম বাৰু এনচাৰকেইটা ক্ৰছ চেক কৰি চাবলৈ। হ'ব, যদি বুজি পাইছোঁ যেন লাগিছে কৰক, আৰু বুজি পাবই, বুজি নাপাবলগীয়া কথা নাই। ইমান টান বস্তু নহয়, ৰিজনিংহে এইখিনি, কেলেণ্ডাৰহে উলিয়াব লাগে। অকল যোগ বিয়োগৰ কথা আছে, কিনো অ'ড ডেইজৰ কথাটো, কনচেপ্টটো হাতে হৰণ কৰিব লাগে। চেঞ্চুৰী ইয়েৰৰ কাহিনী অকণমান আছে, সেয়াহে। বাকী ৰেণ্ডম প্ৰেক্টিছ কুৱেশ্যন অলপ আনিছোঁ। এতিয়া পৰীক্ষাত কেনেকুৱা টাইপৰ কুৱেশ্যন আহে? পৰীক্ষাত এনেকুৱাবিলাকহে আহে। 1 জানুৱাৰী 2006 যদি দেওবাৰ আছিলে, 1 জানুৱাৰী 2010 কি হ'ব? এনেকুৱা কুৱেশ্যনবিলাকহে আহে। আপুনিতো 2টা মেথডত উলিয়াব পাৰে। আপোনাক কেতিয়াও পৰীক্ষাত ভুল বাৰ্তা নিদিয়ে। 1 জানুৱাৰী 2006 যে ছানডে আছিলে, কেলেণ্ডাৰখন উলিয়াইছে আৰু সঁচাকৈ দেওবাৰে আছিলে, মিছাকৈ বনাই নিদিয়ে মানে, সেইটো চিন্তা কৰিব নালাগে। মিছাকৈ বনাই দিব বা কিবা এটা খেলি মেলি হৈ যাব বুলি ডাইৰেক্ট যদি এইটো উলিয়াই দিওঁ। কিন্তু ডাইৰেক্ট উলিয়াবও পাৰে আপুনি, ডাইৰেক্ট যদি নৰ্মেল প্ৰচেছত উলিয়াওক। 2010টো কেনেকৈ ল'ব? 2000 যোগ 9 যোগ 1 জানুৱাৰী 1 নহয় নহয়, 2000 যোগ 9 বছৰ 9 ইয়েৰ যোগ জানুৱাৰী 1 জানুৱাৰীহে উলিয়াব লাগে। 2000 0 দে, 9 বছৰত লিপ ইয়েৰ কেইটা? 4 দুগুণ, 2টা লিপ ইয়েৰ আৰু 7টা অৰ্ডিনেৰী ইয়েৰ, যোগ 1। 2টা লিপ ইয়েৰ মানে 4 অ'ড ডে, 7টা অ'ড ইয়েৰ মানে অৰ্ডিনেৰী ইয়েৰ মানে 7টা অ'ড ডে প্লাছ 1, 7 4 11 12। 12ক যদি হাতে হৰণ কৰি দিওঁ, ৰিমাইণ্ডাৰ থাকে 5 মানে কি? ফ্ৰাইডে। ওলাই গ'লনে? ফ্ৰাইডে পুতুককৈ পাই গ'ল। নহ'লে ডাইৰেক্ট উলিয়াব পাৰে। 1 জানুৱাৰী আছে, 1 জানুৱাৰী আছে, 2006 2010 2006ত অ'ড ডে কেইটা থাকিব? এটা থাকিব। নৰ্মেল অৰ্ডিনেৰী ইয়েৰ নহয় জানো? লিপ ইয়েৰ নহয় নহয়, এইটো হৰণ নাযায় নহয়। 2007ত কেইটা থাকিব? এটা থাকিব। 2008ত অ'ড ডে কেইটা থাকিব? 2টা থাকিব, কাৰণ এইটো 8ক 4 হৰণ যায়। লিপ ইয়েৰ হ'লে 2টা অ'ড ডে থাকে। 2009ত কেইটা থাকিব? এটা থাকিব। তাৰপিছত কি 2009 পিছত 2010ৰ 1টো পামেই দেখোন ডাইৰেক্ট, মানে কিমান? 2 3 5 হ'ল নাই? 5 পালেনে? তেতিয়াহ'লে 5 মানে কি? ফ্ৰাইডে নহয় জানো? এই গোটেইটা যোগ কৰিলে 5 পালে, 5 মানে ফ্ৰাইডে। এনেকৈও উলিয়াব পাৰে। আপুনি এইটোকে ফ'ল' কৰক, বুজিছে? তাৰপিছত কুৱেশ্যনটো কৰি চাওঁ। কৈছে 20 নম্বৰ দিন, ইফ 20th ডে, মাহৰ 20 নম্বৰ দিনটো যদি 3rd ছানডে হয় বুলি কৈছে। বাপৰে, মাহৰ 20 নম্বৰ, ইফ 20th ডে অফ এ মান্থ ইজ 3rd ছানডে,
দেন হোৱাট ইজ দ্য ফাৰ্ষ্ট ডে অফ দ্য মান্থ। এইটোনো কি আৰু এইটো তাইক মুখতে ওলাই আছে, ইমান বেছি মাথা মাৰি থাকিবলগীয়া বস্তু নহয়। থাৰ্ড ছানডে 20 নম্বৰ দিনটো বুলি কৈছে। প্ৰথম তাৰিখত এতিয়া কি বাৰ হ'ব সুধিছে। থাৰ্ড ছানডে মানে 20th ডে অফ দ্য মান্থ, যি মাহে নহওক। তেতিয়া ছেকেণ্ড ছানডে কেতিয়া হ'ব সেইটো তাই মুখতে উজুৱে ন। ছেকেণ্ড ছানডে ইয়াৰ পৰা 7 দিন কমাই দিব লাগিব, হয় নাই? 13th ডে 13 নম্বৰ দিনটো ছেকেণ্ড ছানডে। ফাৰ্ষ্ট ছানডে কেতিয়া হ'ব? 13 পৰা 7 কমাই দিয়ক, 6th ডে। এতিয়া প্ৰথম ছানডেটো তেতিয়াহ'লে কোন তাৰিখে? 6 তাৰিখে। 6 তাৰিখে কি? ফাৰ্ষ্ট ছানডে। তেতিয়াহ'লে 1 তাৰিখে কি হ'ব? 6 পৰা ক'লে কিমান? 5 দিন। ছানডে পৰা 5 দিন আগবঢ়াই দিয়ক আৰু এতিয়া। তেতিয়াহ'লে 5, 4, 3, 2, 1। এইটো কি হ'ল? ছানডে আগত ছেটাৰডে, এইটো ফ্ৰাইডে, এইটো থাৰ্ছডে, এইটো ৱেডনেছডে, এইটো টিউজডে। মানে আমাৰ আপোনাৰ এনচাৰটো হ'ল টিউজডে। বুজিলে? এইকেইটা এতিয়া ইজি প্ৰশ্ন, এইকেইটা মানে সেই ট্ৰিক দৰকাৰ নহয়, মুখতে ওলায়। ৰেণ্ডম প্ৰশ্ন আৰু মই ৰেণ্ডম কুৱেশ্যন বুলি দিয়ে দিছোঁ নহয়, ৰেণ্ডম প্ৰেক্টিছ কুৱেশ্যন বুলি কৈছে। টুডে ইজ মানডে আফটাৰ 61 days হুইচ ডে ইট উইল বি। আজি সোমবাৰ, 61 দিনৰ পিছত কি বাৰ হ'ব? 61ক 7 হৰণ কৰি দিলে 7 8 গুণ 56, মানে 5 ৰিমাইণ্ডাৰ থাকি যাব, হয়নে? মানে এতিয়া আজি যদি সোমবাৰ, 61 দিনক যদি 5 হৰণ কৰি 5টা অড ডে থাকি যাব নহয়। 5টা অড ডে মানে কি? 5 মানে কি হয়? সেইটো নহয় জানো কনচেপ্টটো? আজি সোমবাৰ, 61 দিনৰ পিছত কি বাৰ সুধিছে? 61ক আমি 7 হৰণ কৰি দিলোঁ, 7 8 গুণ 56, মানে 56 ডে দিনা আকৌ সোমবাৰে হ'ল। 56 দিনা সোমবাৰ হ'ল, বাকী 5 থাকি গ'ল। আৰু সোমবাৰৰ লগত 5 দিন যোগ কৰি দিয়ক, মঙল, বুধ, বৃহস্পতি, শুক্ৰ, শনি। গতিকে 61 দিনৰ পিছত কি বাৰ হ'ব? ছেটাৰডে। বুজিলেনে? তাৰপিছত এটা কনচেপ্ট আহিলে, কি আহিলে? কৈছে যে 6 মাৰ্চ 2005 সোমবাৰ আছিলে, 2005ৰ 6 মাৰ্চত আছিলে সোমবাৰ। 6 মাৰ্চ 2004ত কি হ'ব? আগবাঢ়ি আহিছে, মানে ডে'কেইটাও উল্টাকৈ যাব লাগিব। 2005টো কি আছিলে? 2004টো 2005 যদি সোমবাৰ হয়, 2004 মানে এটা আগবঢ়াই দিব লাগিব। 2005টো এটা কি হয়? অৰ্ডিনাৰী ইয়েৰ হয় নাই? লিপ ইয়েৰটো নহয়, 4 এখন নাযায়। 2004টো কিন্তু লিপ ইয়েৰ, কিন্তু উল্টাকৈ আহিছে নহয় বস্তুটো। চাওক দেই কাহিনীটো, ধুনীয়া কাহিনী, অকণমান কনচেপচুৱেল কথা আছে। ভুল কৰি দিব পাৰে। 2004টো লিপ ইয়েৰ বুলি ভাবি 2 দিন আগবঢ়াই দিলে নহ'ব। মাৰ্চ 2005 ইয়াৰ পৰা উভতি গৈ আছে, তেতিয়াহে আগৰ মাৰ্চ 2004 পাবগৈ লাগিব নহয়, হয় নাই? মাৰ্চ 2004 পাবগৈ লাগিব নহয়। ফেব্ৰুৱাৰীটো তাৰ পিছতহে আহিব, উল্টাকৈ যাব নাই? মাৰ্চৰ আগত কি? ফেব্ৰুৱাৰী, জানুৱাৰী, ডিচেম্বৰ, নৱেম্বৰ, অক্টোবৰ, ছেপ্টেম্বৰ, তাৰপিছত কি? আগষ্ট, জুলাই, জুন, মে', এপ্ৰিল, তাৰপিছতহে মাৰ্চটো পাব। তাৰপিছতে ফেব্ৰুৱাৰী গৈ মেলি এই লিপ ইয়েৰৰ কাহিনীটো, ইয়াত 2 দিনৰ কাহিনীটো সোমাব। কিন্তু আপোনাৰ ইয়াত এইটো অৰ্ডিনাৰী ইয়েৰ চলি আছে নহয়। মাৰ্চ আৰু এই 28 দিনত জেমেলাটো সোমোৱাগৈ নাই মানে, বুজিছে? গতিকে ইয়াত কেইদিন? 1 বছৰ কমপ্লিট হৈ আছে, লিপ ইয়েৰৰ ঝাটকাটোৱে নাই। মানে 1 বছৰ কমপ্লিট গুচি আহিলে কেইটা অড দিন থাকে? 365 দিনৰ 7 হৰণ কৰি দিলে এটা অড ডে নাথাকে জানো? মানে এদিন আগবাঢ়ি যাব। 6 মাৰ্চত যদি সোমবাৰ আছিলে, 6 মাৰ্চ 2004ত আগবঢ়াই দিলে কি হ'ব? সোমবাৰ আগদিনা কি হয়? ছানডে, দেওবাৰ হ'ব। সেইটোৱে বেছিক কনচেপ্টটো হ'ল। বুজি পালেনে? ঠিক আছে। তাৰপিছত এইবোৰ ৰেণ্ডম কুৱেশ্যন, ধুনীয়া কুৱেশ্যন আছে দেই। হাউ মেনি ডেইজ ইন এক্স উইকছ এণ্ড এক্স ডেইজ? কনফিউজ হৈ যাব। ধুনীয়া প্ৰশ্ন দিছে। কিমান দিন থাকে বুলি কৈছে? এক্স উইক আৰু এক্স ডেইজ। এক্স উইক, 1 উইকত কেইদিন থাকে? 7 দিন। তেতিয়াহ'লে 5 উইকত কেইদিন থাকিব? 7 × 5, 35 ডেইজ থাকিবনে? তেতিয়াহ'লে এক্স উইকত কিমান থাকিব? 7 × x = 7x ডেইজ হ'লনে? আৰু এক্স ডেইজ বুলি কৈছে, 7x + x ডেইজ কিমান? 8x ডেইজ। 8x ডেইজ থাকিব। বুজিলে? ধুনীয়া কুৱেশ্যন দিছে, বেয়া কুৱেশ্যন নহয়।
সুন্দৰ কনফিউজ কৰাই দিব মানে ধুনীয়াকৈ হ'ল ভাল প্ৰশ্ন দেই এইটো মোৰ ফালৰ পৰা এইটো ভাল লাগিছে প্ৰশ্নটো নেক্সট কুৱেশ্যন এইটো কনচেপচুৱেল অকণমান চাই লওক আজি লাষ্ট কনচেপ্ট আৰু এইটো শেষ কৰিম ভিডিঅ'টো এইটো বুজাই কৈছে আহি যাব পাৰে ক'ব নোৱাৰি মানে কুৱেশ্যনটো ভাল লাগিলে মানে মোৰ লাষ্ট ডে অফ এ চেঞ্চুৰী কেনট বি চেঞ্চুৰী মানে কি 100 200 300 400 গৈ 2000 1000 3000 তেনেকৈ চেঞ্চুৰী ইয়েৰ মানে বুজিলে চেঞ্চুৰী ইয়েৰ এতিয়া লাষ্ট দিনটো কি হ'ব নোৱাৰে সুধিছে চব প্ৰায় নি অথনি উলিয়াইছিলোঁ নহয় ফাৰ্ষ্ট 100 ইয়েৰ্ছত কেইটা অড ডে থাকে 5টা অড ডে থাকেনে এই প্ৰথমখন চাই ল'লে হ'ল যদি কনফিউজ আছে প্ৰথমতে কৈছিলোঁ নহয় এইটো আমি ক'ত কৈছিলোঁ ইয়াত কৈছিলোঁ এইটো মনত আছে ফাৰ্ষ্ট 100 ইয়েৰ্ছত 5টা থাকে 3টা থাকে 200 300 গোটেইকেইটা উলিয়াইছিলোঁ নহয় এই কনচেপ্টটোৱে লাগিব ধুনীয়াকৈ টেনশ্যন ল'বলগীয়া কথা একো নাই ফাৰ্ষ্ট 100 ইয়েৰত কেইটা থাকে 5টা অড ডে থাকে 5 অড ডে মানে কি ফ্ৰাইডে নহয় জানো 5 মানে ফ্ৰাইডে তাৰপিছত আকৌ ফাৰ্ষ্ট 200 ইয়েৰ্ছত কেইটা অড ডে থাকে মনত আছেনে 100 যদি 5টা হয় 5 দুগুণ 10 10ক 7 হৰণ কৰিলে থাকে ৰিমাইণ্ডাৰ 3 মানে 3 অড ডে থাকে 3 অড ডে মানে কি ৱেডনেছডে এতিয়া ফ্ৰাইডে ৱেডনেছডেটো কিনো এই 100 ইয়েৰ যে ফ্ৰাইডেটো মানে হ'ল 31 ডিচেম্বৰ কি 100 মানে 100 নম্বৰ বছৰৰ একেবাৰে 31 ডিচেম্বৰ মানে বুজিলে এইটো একেই 31 ডিচেম্বৰ প্ৰথমতে উলিয়াইছিলোঁ নহয় এইকেইটা একেবাৰে বছৰটো একেবাৰে লাষ্টৰ দিনটো মানে ফ্ৰাইডে এইটো ৱেডনেছডে ফাৰ্ষ্ট 300 ইয়েৰত কেইটা থাকে অড ডে এটা থাকে মনত আছেনে এটা অড ডে এক অড ডে হ'লে কি হ'ব মানডে হ'বনে মানডেটো কি বাৰ 300 নম্বৰ ইয়েৰৰ একেবাৰে লাষ্টৰ বাৰটো আৰু 400 ইয়েৰ্ছত কেইটা থাকে অড ডে 0 অড ডে থাকে আখৰবোৰ ইমান ভাল হোৱা নাই কনচেপ্ট ওপৰত মন দিয়ক আখৰৰ ওপৰত মন নিদিব হ'ব আই এম নট এ কেলিগ্ৰাফিষ্ট অ'কে তাৰপিছত 0 অড ডে মানে কি ছানডে ইয়াৰ পিছত কি হ'ব ইয়াৰ পিছত আকৌ 100 200 300 400 500 600 700 800 একেটা চাইকেলে ৰিপিট হৈ থাকিব 500ত কি হ'ব 500ত আকৌ 105টা কৰি দিলে 5 গুণ 25 মানে একেই ৰিপিট হৈ থাকিব ইয়াৰ পিছত বোলে 500 হ'ল 500ত আপুনি কেনেকৈ লিখিলে 400 যোগ 100 লিখিলে হ'লনে 400ত 0 দিছ 100ত 5টা একেকেইটাকে ৰিপিট হৈ গৈ থাকিব মানে আল্টিমেটলি ফ্ৰাইডে ৱেডনেছডে মানডে আৰু ছানডে ৰিপিট হৈ গৈ থাকিব তেতিয়াহ'লে কি হ'ব নোৱাৰে মানডে হ'ল টিউজডে হ'ব নোৱাৰে মানডে হ'ল ৱেডনেছডে হ'ল থাৰ্ছডে হ'ব নোৱাৰে বছৰৰ লাষ্ট দিনটো কিহৰ চেঞ্চুৰী ইয়েৰকেইটাহে অকল দেই জোৰ নহয় কনফিউজ নহ'ব 100 200 300 1100 1200 1300 1400 1500 2000 চনটো চেক কৰি চাব লাষ্টৰ বছৰটো থাৰ্ছ টিউজডে পৰে নেকি যদি পৰে মই কাণ কাটি দিম টিউজডে থাৰ্ছডে ফ্ৰাইডে ছেটাৰডে হ'ব নোৱাৰে ছানডেটো আছেই 4টা হ'ব পাৰে 3টা হ'ব নোৱাৰে এই 3টাৰ ভিতৰত কোনোবা এটা অপশ্যনত থাকিব বাকীকেইটা থাকিব যিটো হয় সেইটো টিক মাৰি দিব আৰু বুজিলে চ' আজিলৈ ইমানেই আছিলে আশা কৰোঁ কেলেণ্ডাৰৰ কনচেপ্টটো ক্লিয়াৰ হৈছে চাগে কেলেণ্ডাৰ প্ৰব্লেম থাকিলে যি আহিলেও পাৰিব যিকেইটা প্ৰেক্টিছ কুৱেশ্যন আছে প্ৰেক্টিছ কৰিব এনচাৰত মই কমেণ্টকেইটা টাইপ কৰি দিম চিন্তা কৰিব নালাগে সেইটো কথা বাকী আশা কৰোঁ সকলোৱে বুজি পাইছে সকলোৱে প্ৰেক্টিছ কৰিব প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পালেও প্ৰেক্টিছ কৰিব মই আকৌ পৰীক্ষাৰ আগত এদিন 10টামান প্ৰেক্টিছ ছেট লৈ আহিম আকৌ ৰিভিজন কৰাই দিবলৈ চিন্তা কৰিব নালাগে অকণমান দীঘল হৈছে চাগে ভিডিঅ'টো কিন্তু কাইণ্ডলি বিয়াৰ উইথ মি গোটেই কনচেপ্টটো আছে ন অল অভাৰ কিবা যদি বুজি পোৱা নাই যদি ডাউট আছে কমেণ্ট এটা কৰিব মই ডাউটটো স্পেচিয়েলি আকৌ শ্বৰ্ট এটা বনাই দিম ঠিক আছে থেংক ইউ ফৰ টুডে